আরে ভয় খাম মই কি কাৰণে ভয় খাম কি আছে তাৰ লগত তাৰ দেউতাৰ নামটো আছে পৱন সিং ঘাটোৱাৰ 70 বছৰ তাৰ দেউতাকে আমাক একো কাম কৰি নিদিলে আজি তাৰ লৰাই কি কাম কৰি দিব মোক আজিও মই সেকেন্ড হ্যান্ড গাড়ী লৈ ফুৰি থাকো তেওঁ কিন্তু এসি গাড়ী লৈ ফুৰি থাকিব পাৰে তেওঁ কবাত মানে একদম ডাঙৰ পাৰ্টি দি দিব পাৰে মানে মাংস খুৱাই দিব পাৰিব কিন্তু মই তেনেকুৱা কাবাক কৰাই দিব নোৱাৰিম প্ৰাঞ্জল ঘাটোৱাৰ হৈছে কংগ্ৰেছৰ যুৱ নেতা তেওঁ হয় আৰু কংগ্ৰেছে ইয়াত কিমান বছৰ ৰাজত্ব কৰিলে আমি সবেই জানো আৰু কংগ্ৰেছৰ ভেটি আজিৰ দিনত হইন আমাক কৈছিলে হাতে কামাহি হাতে ভোট দেবে নিজৰ খাইকে নিমখ হাৰাম নাই কৰবে বুলি কৈছিলে তো তেনেকুৱা জনগোষ্ঠীৰ পৰা আমি অহা আৰু সেই টাইমত কিন্তু তেওঁলোকে বহুত সুবিধা পালে কংগ্ৰেছ চৰকাৰে বহুত সুবিধা পালে সেই সুবিধা পোৱা টাইমত কিন্তু আমাৰ জনগোষ্ঠীটোৰ কাৰণে বা যিমান সমাজত কৰিব লাগিছে তেওঁলোকে কিন্তু 1 ইঞ্চিও কিন্তু সুবিধা কৰি নিদিলে আমাৰ বাগিচা অঞ্চলৰ হস্পিটাল ব্যৱস্থা ঠিক কৰি নিদিলে ৰাস্তাৰ ব্যৱস্থা ঠিক কৰি নিদিলে পানী খোৱা পানীৰ ব্যৱস্থা ঠিক কৰি নিদিলে আৰু আমাৰ কৰম পূজাৰ ছুটি ব্যৱস্থা ঠিক কৰি নিদিলে আমাৰ 3% যিটো চাকৰি যে বিজেপি চৰকাৰে যে সংৰক্ষণ কৰি দিলে চাহ জনগোষ্ঠীৰ কাৰণে তেওঁলোকে একোৱে কাম নাই কৰা কি কাম কৰিলে তেওঁলোকে কি বুলি ৰাইজৰ ওচৰত যাব আনকি এটা সময় তেনেকুৱা কৰি দিছিলে আমাৰ মা দেউতাবিলাকৰ যেতিয়া বেংকৰ পাছবুক নাছিলে একাউণ্ট নাছিলে সেই একাউণ্ট খুলিবলৈ যাওঁতেও কিন্তু আমাৰ চৰকাৰে ফ্ৰী কৰি দিয়া যাওঁতেও কিন্তু কংগ্ৰেছে ভুৱা প্ৰচাৰ কৰি দিছিলে যে এই একাউণ্ট নাই খুলবে ৰে মোদী সব পইচা লৈ যায় বুলি কৈ এটা ভুৱা প্ৰচাৰ কৰাই দিছিলে তেনেকুৱা মানসিক থকা বা তেনেকুৱা তেওঁলোক আজিৰ দিনত তেওঁলোকৰ একো স্থিতি নাই তেওঁ হ'ব পাৰে এজন ডাঙৰ নেতাৰ পুত্ৰ হ'ব পাৰে তেওঁ হয় নাই মন্ত্ৰী বিধায়কৰ ল'ৰা হ'ব পাৰে কিন্তু প্ৰাঞ্জল ঘাটোৱাৰ আমাৰ চাবাল আহৱাল সমষ্টিৰ কোনো ফেক্টৰ আমি কিন্তু দেখা নাই আৰু তেওঁ যে কংগ্ৰেছৰ পৰা টিকেট পালে ঠিকই আছে দেখা যাব তেওঁ টিকেট পালে আমি শুভেচ্ছা জনাইছোঁ আমাৰ কাৰণে বেছি ভালেই হ'ব যদি আপোনাক দলে কয় যে প্ৰাঞ্জল ঘাটোৱাৰ লগত যুঁজখন চলাক অলপ ভয় খাব নেকি আৰে ভয় খাম মই কি কাৰণে ভয় খাম কি আছে তাৰ লগত তাৰ দেউতাৰ নামটো আছে পৱন সিং ঘাটোৱাৰ আৰু মইতো আজিও যিটো স্থিতিত আছোঁ কি কাৰণটো কি কথাটো ক'ত আছে ভয় খোৱা কাৰণটো কি এজন তেওঁ ডাঙৰ নেতাৰ পুত্ৰ হৈ গ'ল বুলি ভয় খাম নে তেওঁ এজন কংগ্ৰেছৰ পৰা টিকেট লৈছে বুলি মই ভয় খাম কাৰণ দুইটাৰ মাজত আমাৰ যদি যুদ্ধ হয় তো ৰাইজে নিশ্চয় মোক মৰম কৰিব বেছিকৈ কিয় মৰম কৰিব 70 বছৰ তাৰ দেউতাকে আমাক একো কাম কৰি নিদিলে আজি তাৰ লৰাই কি কাম কৰি দিব মোক আৰু মই যেটো কৰোঁ আছোঁ আজিও হয়তো তাৰ লগত কিছুমান ক্ষেত্ৰত মই নোৱাৰিম মোৰ মা দেউতা এতিয়াও বাগানত কাম কৰি আছে তেওঁতো বাগানত কৰিবলগীয়া নহয় আজিও মই সেকেন্ড হ্যান্ড গাড়ী লৈ ফুৰি থাকোঁ তেওঁ কিন্তু এসি গাড়ী লৈ ফুৰি থাকিব পাৰে তো মই কিছুমান ক্ষেত্ৰত তাৰ লগত মই মানে যুদ্ধত লাগিব নোৱাৰিম তেওঁ কবাত মানে একদম ডাঙৰ পাৰ্টি দি দিব পাৰে মানে মাংস খুৱাই দিব পাৰিব কিন্তু মই তেনেকুৱা কাবাক কৰাই দিব নোৱাৰিম কাৰণ মই এজন আজিও শ্ৰমিকৰ সন্তান হৈ আছোঁ আৰু সেইবিলাকেই মই কৰিব নোৱাৰিম কিন্তু বাকী ক্ষেত্ৰত মই যেতিয়া সমাজৰ ওচৰত যেতিয়া যাম নিশ্চয় সমাজে মোক আঁকোলিয়াই ল'ব